কিছুমান মানুহক বুজাব পৰা ক্ষমতা আমাৰ নাই। সেয়ে তেনে অৱস্থাত নিজকে তাৰ পৰা উভতাই অনাটোৱে বুদ্ধিমত্তাৰ কাম। পৃথিৱীত সকলোতকৈ নৰম বস্তু হৈছে মানুহৰ মন, যাক ভাঙিবলৈ হাতুৰিৰ প্ৰয়োজন নহয়। কেৱল মুখৰ কেইটামান বেয়া শব্দই যথেষ্ট। কোনোবাই যদি তোমাক অৱহেলা কৰে, তেন্তে দোষ তেওঁৰ নহয়, দোষ নিজৰ। কাৰণ তুমি তাৰ পৰা বহুত আশা কৰিছিলা। সময় থাকোঁতেই প্ৰিয় মানুহজনক মূল্য দিবা। কাৰণ হেৰাই গ'লে কান্দি কি লাভ? আমাৰ মনটোৱে তাকেই বেছি বিচাৰে, যি আমাৰ ভাগ্যত নাথাকে। তাকেই বেছি মনত পৰে, যিয়ে দিনটোত এবাৰো মোৰ খবৰ নলয়। কাৰোবাক বেছি গুৰুত্ব দিলে এদিন নিজেই গুৰুত্বহীন হৈ যাব লাগে। পৃথিৱীত যিকোনো কাম কৰিবলৈ অলপ হ'লেও সময় লাগে। কিন্তু কাৰোবাৰ ভুল বুজিবলৈ এটা মুহূৰ্ত যথেষ্ট। জীৱনত এনেকুৱা এজন মানুহক ভাল পাবা, যিয়ে তোমাক ভাল নাপালেও তোমাক সন্মান কৰে। এই পৃথিৱীত প্ৰিয় মানুহবিলাকৰ অবিহনে বাচি থকাটো কষ্টকৰ, কিন্তু অসম্ভৱ একো নাই। কাৰোবাৰ কাৰণে কাৰো জীৱন ৰখি নাথাকে। জীৱন তাৰ মতে প্ৰবাহিত হয়। যি ভাল পোৱা নিবিচাৰোঁতেই পোৱা যায়, তাৰ প্ৰতি মানুহৰ কোনো মায়ামোহ নাথাকে। মনত ৰাখিবা, কষ্ট অবিহনে একো পোৱা নাযায়। য'ত পৰিশ্ৰমেই নাই, তাত কোনো সফলতাও নাই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক দিব।